চাইতে আছে বন্ধুসকল আনবক্সিং ভিডিঅ' কৰিবলৈ ৰেডি হৈছোঁ তো এইখনেদি আজি আনবক্সিং কৰিম একদম ডাঙৰ এখন হাতিয়াৰ লৈছোঁ চাব আনবক্সিংটো আৰু এইটো আনবক্সিংটো হ'ল আপোনাৰ বডি মসাজ ফিজিক্যালি আমাৰ যেটো পেইন্ট হয় শৰীৰৰ অঙ্গ প্ৰত্যঙ্গ আমাৰ বিষ হয় তাৰ নিৰাময় পাবৰ কাৰণে এটা হাতিয়াৰ কিনি আনিছো অস্ত্ৰ কিনি আনিছো এইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাম আহক মানে বুঢ়া বুঢ়ী ডেকা ডেকেৰী সকলোৰে এইটো বিষ হয় বৰ্তমান ঠাণ্ডাৰ সিজন আহিছে গতিকে এই ভিডিঅ'টো সকলোৰে কাৰণে জৰুৰী ভিডিঅ'টো প্ৰথমৰ শেষলৈকে চাব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব কমেন্ট কৰিব কেনেকুৱা লাগে আজি সকলোখিনি মই দেখাই দিম বডি মাসাজ ইয়াত লিখা আছে নামটো মেজিক মাসাজাৰ বুলি লিখা আছে বস্তুটো মই ভালকে দেখাইছো তো আহক অলপ বস্তুটো দিবি ওচৰৰ পৰা তো আনবক্সিং ষ্টাৰ্ট কৰিছো তো ঠিক আছে মই কাটি আছো এইটো কাটিলো ইফালে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত গৈছিলো তাতে বস্তুটো মই দেখা পাই কিনি লৈ আহিলো ইয়াতে থলো হাতিয়াৰখন আৰু এতিয়া এই হাতিয়াৰটো মই ওলাইছো এনেকে পেকেটত ভৰাই দিছে এটা ধুনীয়া বস্তু এইটো বস্তুটো এতিয়া লাহে লাহে কৰি মই ইয়াত ওলাইছো আপোনালোকে চাব এতিয়া ঠাণ্ডাৰ সিজন যিবিলাক মানুহে ড্ৰাইভিং কৰে বা গধুৰ কাম কৰে সেইবিলাক মানুহৰ কাৰণে এইটো খুব দৰকাৰ বা বুঢ়া মানুহ বুঢ়ী মানুহ কঁকালৰ বিষ হয় পিঠিৰ বিষ হয় আঁঠুৰ বিষ হয় তো সকলোৱে এইটো দি মসাজ কৰিব পাৰিব এইটো লাইনত লগাই দি মসাজ কৰিলে খুব আৰাম পোৱা যায় এইটো সেই হিচাপে বুজাইছে খুব মজা আছে বস্তুটো গতিকে ঠিক আছে তো গাইজ মই এইটো দেখাইছো লাইনত লগাই দি কেনেকৈ মসাজ কৰে সেইটো দেখাই দিম এইটো আছে আপোনাৰ পিঠিৰ বিষ হ'লে কঁকালৰ বিষ হ'লে এইটো আপোনালোকে দিব পাৰিব লগাই দিব পাৰিব আৰু আছে ইয়াতে যদি আপোনালোকৰ মূৰৰ বিষ হয় তেনেহ'লে ইয়াতে লগাই দি এইটো এনেকে এইটো মেচিনটো চলাই দিলে এতিয়া মূৰৰ বিষটো ভাল হৈ যাব এইটো আছে আপোনালোকৰ আমাৰ যেটো গৰ্দনা বুলি কওঁ এই গৰ্দনা বা ভৰিৰ এনেকে আঁঠুৰ তলত এইবিলাক যদি দিয়া যায় তেনেহ'লে এইটোৰ কাম কৰিব এইটো আছে আৰু আছে এইটো আপোনাৰ ভৰিৰ তলুৱা সোণালী কালাৰত দিছে ভৰিৰ তলত যদি বিষ হয় তেনেহ'লে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু এটা আছে এইটো হাতৰ তলুৱাত যদি বিষ হয় খুজালি হয় তেনেহ'লে এইটো দি মানে মসাজ কৰিব পাৰিব এইটো দিছে ৰাজহাড় কামিহাড়ৰ আমাৰ যদি বিষ হয় তেনেহ'লে এইটো এনেকে মালিচ কৰিব পাৰিব এইটো দি আৰু আছে ইয়াত চাওক ইয়াত দুটা দেখাই দিব ইয়াত দুটা চাৰিটা ইয়াত দুটা ছয়টা আৰু ইটোৰ লগত টোটেল 7টা সিস্টেমৰ এইটো বডি মাসাজ দিছে মেচিনটো ঠিক আছে তো আপোনালোকক অলপ মালিচ কৰিও দেখাই আছো মই তো এতিয়া ঠাণ্ডাৰ সিজন মানে মানুহৰ হটেক পটেক যেনেকে মানুহৰ বিষ হৈ যাব কঁকালৰ বিষ পিঠিৰ বিষ গতিকে এইটো দি মালিচ কৰিলে গ্যাৰান্টি আছে এইটো পুরো হৈছে প্ৰমাণ হোৱা আপোনালোকে ভাল পাই যাব মানে যেটো বিষ বেদনা আছে তাৰ পৰা ৰিলিফ পাব মুক্ত হ'ব গতিকে ঠিক আছে এইটো মই অলপমান আপোনালোকক প্ৰেক্টিক্যালি দেখাই আছো মই এতিয়া বডি মাসাজ কৰি দেখাম আপোনালোকক ঠিক আছে এনেকে লাইটত এনেকে লগাই দিব লগাই দি এতিয়া মোক মালিচ কৰি দেখুৱাব অলপ পিছতে ঠিক আছে তো গাইস মই মাসাজৰ কাৰণে ৰেডি হলো এনেকে বিছনাত মই দীঘল দি পৰি গলো চাব আপোনালোকে কেনেকে হেৰি হয় মোৰ এইখিনি জায়গাত বিগ আছে মানে গাড়ী চলাওতো দিনে নিশাই গাড়ী চলাও 24 ঘণ্টা 3 দিন 4 দিন একেলগে পিঠিত বিগ আছে আপোনালোকে চাই লওক তেনেকে ষ্টাৰ্ট শুরু বঢ়িয়া লাগে মজা এনেকে যদি আপোনালোকে সদায় 3 দিন 4 দিন মান বডি মাসাজ কৰে 15-20 মিনিট কৰি তেনেহ'লে আপোনাৰ একদম ৰিলিফ পাই যাব খুব সোনকালে এতিয়া ইনজেকশন ল'ব হ'লে টেবলেট খালে বিষৰ কাৰণে সেইটো কিডনিত মানে এটেক হোৱাৰ এটা কথা আমি শুনা পাই থাকোঁ
খাব নালাগে আৰু এইটো খোৱাবলৈ ভাল নহয় তো কি কৰিলোঁ এইটো বস্তু দেখিলোঁ মই বুদ্ধি কৰি কিনি লৈ আহিলোঁ তো গাইজ এনেকৈ চাওক অলপ বৰ্তনাত লগাই দিওঁ কঁকালত লগাই দিওঁ তো ঠিক আছে গাইজ হৈ গ'ল দেখালোঁ আপোনালোকক আপোনালোকে এইরকম এনেকুৱা করে যদি বডি মেসাজ করে অনতি পলমে আপোনালোকে রিলিফ পাই যাব ভাল হব খুব ধুনিয়া বস্তু তো ঠিক আছে হব তো ধুনিয়া খুব ভাল লাগিছে তো আপোনালোকেও কৰক এনেকুৱা মই আনবক্সিং ভিডিঅ' আপোনালোকক দেখালোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট থেংক ইউ